শ্ৰীভূমিত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ ৰণদংকা বজালে বিজেপিয়ে। শুকুৰবাৰে বৰাকত 2 মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ৰ নেতৃত্বত উত্তৰ শ্ৰীভূমি মণ্ডলৰ অধীনত আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচন উপলক্ষে মাইজগ্ৰাম সুপ্ৰাকান্দি জিলা পৰিষদৰ আসনৰ বাবে গিৰিকগঞ্জ বজাৰ এলেকাত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী সভা। জনসভাৰ জৰিয়তে 2 মন্ত্ৰীসহ সকলো বিজেপি নেতাই এলেকাৰ জিলা পৰিষদ আঁচনিসহ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সদস্যসকলৰ প্ৰচাৰ চলায়। সভাখনত ভালেমান বিজেপি সমৰ্থকৰ ভিৰ পৰিলক্ষিত হয়। পাৰ্টি শ্ৰীভূমি জিলাৰ ফালৰ পৰা আমি ইয়াতে আমাৰ নিৰ্বাচনী প্ৰচাৰ পঞ্চায়ত নিৰ্বাচন 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আজি আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ। আমাৰ আগ্ৰহ কৰিছোঁ ইয়াৰ পৰা ৰাজ্যৰ ওচৰত যে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক আমি ইয়াতে 100% সিটত আমি নিৰ্বাচিত কৰিব পাৰি এই আপিল আমি ৰাখিছোঁ। লগতে আপোনালোকে জানে যে আমি শ্ৰীভূমি জিলাত এতিয়া 2খন জিলা পৰিষদ আসন আৰু লগতে 22খন আঞ্চলিক পঞ্চায়ত আসনত আমাৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছে আৰু যেনেকৈ গোটেই অসমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাজ্যৰ বিশ্বাস, নৰেন্দ্ৰ মোদীজীৰ প্ৰতি ৰাজ্যৰ যেনেকৈ বিশ্বাস, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহৰ যেনেকৈ বিশ্বাস আমি নিজেও বিশ্বাস কৰোঁ যে ভাৰতীয় জনতা পাৰ্টি গোটেই অসমত যেনেকৈ ফল কৰি আছে এই নিৰ্বাচনত শ্ৰীভূমি জিলাতো আমাৰ গোটেইকেইটা জিলা পৰিষদ আৰু আমাৰ লগতে আমাৰ আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচিত হ'ব। শ্ৰীভূমিৰ পৰা শুভাংকৰ মালাকৰৰ ৰিপৰ্ট, এনি ভাৰত 24।